গৰ্ভৱতী মাতৃ এগৰাকীৰ যেতিয়া প্ৰসৱ বেদনা আৰম্ভ হয় তেতিয়া তেখেতক হস্পিটেললৈকে লৈ যোৱা হয় আৰু হস্পিটেলত এডমিশ্যন কৰাৰ পৰা তেখেতৰ সন্তান জন্ম দিয়াৰ সময়লৈকে যিখিনি সময় তেখেতে হস্পিটেলত অতিবাহিত কৰে প্ৰতি মুহূৰ্তৰ কিছুমান চেক আমি কৰিব লগা হয়, কিছুমান ভাইটেলছ আমি সময়ে সময়ে লৈ থাকিব লগা হয় আৰু এই গোটেইখিনি তেখেতৰ মানে ডাটা সংগ্ৰহ কৰাৰ পিছত এবিধ বিশেষ ধৰণৰ আহিলাত তাক মানে প্লট কৰাৰ ব্যৱস্থা আছে যাক আমাৰ মেডিকেলৰ ভাষাত পাৰ্টোগ্ৰাফ বুলি কোৱা হয়। আচলতে পাৰ্টোগ্ৰাফ এখন গ্ৰাফে হয়। ধৰক আমি গ্ৰাফখনত যেনেকৈ বিন্দু বহাবলৈ আমি শিকিছিলোঁ ইয়াতেও সেই তথ্যবোৰ কেনেকৈ আমাৰ পাৰ্টোগ্ৰাফত প্লট কৰিব লাগে কিছুমান বিশেষ নিয়মৰ মাজেদি আমি সেই কামটো কৰিব লাগে। এজন স্বাস্থ্যকৰ্মী হিচাপে বিশেষকৈ যিসকল স্বাস্থ্যকৰ্মীয়ে ডেলিভাৰীৰ লগত জড়িত বা লেবৰ ৰুমত তেখেতে ডিউটি কৰে তেখেতসকলে পাৰ্টোগ্ৰাফ ব্যৱহাৰ কৰিব জনাটো খুবেই জৰুৰী। এখন পাৰ্টোগ্ৰাফত কিদৰে আমাৰ সংগ্ৰহ কৰা তথ্যসমূহ প্লট কৰিব লাগে এই কথাখিনি খুব সহজকৈ বুজাই দিয়াৰ বাবে মই আজি আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। নমস্কাৰ, মোৰ নাম কুলেন কলিতা, এজন MPW স্বাস্থ্যকৰ্মী। এখন পাৰ্টোগ্ৰাফ হৈছে স্বাস্থ্যকৰ্মীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আহিলা। তো আপোনালোকে চাওক, এইখন এখন বেড হেড টিকেট, যিখন বেড হেড টিকেট ইয়াত যি L1 বুলি লিখা আছে আচলতে উপস্বাস্থ্য কেন্দ্ৰ বা তেনেকুৱা মানে লোৱাৰ লেভেল যিখিনি আমাৰ ফেচিলিটি আছে তেনেকুৱা ফেচিলিটিত য'ত ডেলিভাৰী ৰুম আছে তেনেকুৱা মানে হস্পিটেলত এনেকুৱা বেড হেড টিকেট ব্যৱহাৰ কৰা হয় আৰু এখন বেড হেড টিকেট এগৰাকী মাতৃৰ কাৰণে ব্যৱহাৰ কৰা হয়। ইয়াত মাতৃগৰাকীৰ গোটেইখিনি তথ্য মানে ভৰাব লাগে, যিখিনি কথা সকলোৱে দেখিলেই বুজি পাব। কিন্তু আমি আজি আলোচনা কৰিব লগা যিটো বিষয়বস্তু পাৰ্টোগ্ৰাফ, ইয়াতে আছে এখন পাৰ্টোগ্ৰাফ, যিখন পাৰ্টোগ্ৰাফ আমি খুব শুদ্ধকৈ বুজি পোৱাটো উচিত। তো ইয়াত চাওক, এই গ্ৰাফখনত প্ৰথমতে আছে আমাৰ মানে তেখেতৰ আইডেণ্টিফিকেশ্যন অফ ডাটা, তেখেতৰ নাম, বয়স, যিখিনি তেখেতৰ আইডেণ্টিফিকেশ্যন আছে সেই কথাখিনি ইয়াত আমি এটা এটাকৈ ফিল আপ কৰিব লাগিব। কোন সময়ত এডমিশ্যন হৈছে, কোন তাৰিখত এডমিশ্যন হৈছে, মেমব্ৰেন ৰাপচাৰ কোন সময়ত হৈছে, এই কথাখিনি ইয়াত সুন্দৰকৈ দিয়া আছে, আমি কেৱল বহুৱাব লাগে নাম সহকাৰে। আমি আচলতে যিখন পাৰ্টোগ্ৰাফৰ কথা আলোচনা কৰিছোঁ সেই পাৰ্টোগ্ৰাফখন 4টা মূল ভাগত ভাগ কৰা আছে। তো প্ৰথম ভাগটো হৈছে ফিটেল কণ্ডিশ্যন, দ্বিতীয় ভাগটো হৈছে লেবৰ কণ্ডিশ্যন, তৃতীয় ভাগটো হৈছে ইণ্টাৰভেনশ্যনছ আৰু চতুৰ্থ ভাগটো হৈছে মানে মেটাৰনেল কণ্ডিশ্যন। এই 4টা ভাগৰ সমন্বয়তে হৈছে আমাৰ পাৰ্টোগ্ৰাফখন। চ' আমি এটা এটাকৈ আমি বুজিবলৈ চেষ্টা কৰিম যে আচলতে এই কণ্ডিশ্যনবিলাক কিদৰে এই মানে গ্ৰাফখনত প্লট কৰা হয়। তো প্ৰথমতে আমি চাওঁ যে ফিটেল কণ্ডিশ্যন। ফিটেল কণ্ডিশ্যন মানে যেতিয়া মানে প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিছত ডেলিভাৰী হোৱালৈকে যিখিনি সময় আমাৰ ফিটাছটোৰ বিষয়ে আমি জানিব লাগিব সেই কণ্ডিশ্যনটো আমি ইয়াতে লিখিব লাগিব। আৰু এটা কথা লক্ষ্য কৰা ভাল যে আমি পাৰ্টোগ্ৰাফখন তেতিয়াহে ইউজ কৰিম যেতিয়া মানে মাতৃগৰাকীৰ চাৰ্ভিক্স ডাইলেশ্যনটো ইকুৱেল অৰ গ্ৰেটাৰ দেন 4 চেণ্টিমিটাৰ। 4 চেণ্টিমিটাৰতকৈ বেছি হ'লেহে আমি পাৰ্টোগ্ৰাফত প্লট কৰিব লাগিব। তো এইখিনি সময়ত আমি যেতিয়া ফিটেল হাৰ্ট ৰেট আমি চাম, ইয়াত চাওকচোন গ্ৰাফখনত দুটা এনেকুৱা লাইন দিয়া আছে, স্পষ্ট লাইন দিয়া আছে। স্পষ্ট লাইন দিয়া আছে, এইটো 120 আৰু 160 দিয়া আছে। মানে যদি ফিটাছটোৰ হাৰ্ট ৰেটটো 120ৰ পৰা 160লৈকে তাৰ ভিতৰত থাকে তেতিয়াহ'লে আমি নৰ্মেল বুলি ক'ম। যদি তাতকৈ কম বা বেছি থাকে তেনেহ'লে আমি সেইটো নৰ্মেল বুলি নকওঁ আৰু সেইটো আমি ৰেফাৰ কৰিব লাগিব। চ' ফিটাছৰ সেই কণ্ডিশ্যনটো আমি জানিব লাগিব। তাৰপিছতে আহিছে এমনিয়টিক ফ্লুইডটো। যেতিয়া আমাৰ মেমব্ৰেন ৰাপচাৰ হ'ব, ৰাপচাৰৰ পিছত যিখিনি এমনিয়টিক ফ্লুইড বাহিৰ হ'ব, আমি আচলতে পেৰিনিয়েল যিবোৰ পেড থাকে সেই পেড ব্যৱহাৰ কৰি চাব লাগে যে এমনিয়টিক ফ্লুইডত আচলতে মানে ব্লাড ষ্টেইন আছে নেকি, নাইবা মানে মিকনিয়াম ষ্টেইন আছে নেকি, নে ক্লিয়াৰ এমনিয়টিক ফ্লুইড, সেই কথাটো আমি জানিব লাগিব। যেতিয়া আমি এমনিয়টিক ফ্লুইডৰ কথা ক'ম তেতিয়া এমনিয়টিক ফ্লুইডখিনিত মানে কোনোবা ব্লাড ষ্টেইন আছে নেকি বা মিকনিয়াম ষ্টেইন আছে নেকি, নে ক্লিয়াৰ হয় এমনিয়টিক ফ্লুইডটো, সেই কথাখিনি আমি ইয়াতে প্লট কৰাৰ ব্যৱস্থাটো আছে। গতিকে যিহেতু এই গ্ৰাফ পেপাৰত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান ঘৰ আছে, গতিকে শব্দসমূহ লিখিবলৈ অসুবিধা, তাৰ কাৰণে কি কৰিব লাগিব, যদি মানে এমনিয়টিক ফ্লুইডত কোনো মিকনিয়াম ষ্টেইন থাকে তেতিয়াহ'লে আমি এম লিখিব লাগিব। যদি এমনিয়টিক ফ্লুইডত ব্লাড ষ্টেইন পোৱা যায় তেতিয়াহ'লে আমি বি বুলি লিখিব লাগিব। আৰু যদি একদম ক্লিয়াৰ এমনিয়টিক ফ্লুইড থাকে তেতিয়াহ'লে আমি চি বুলি লিখিব লাগিব। বা যদি মেমব্ৰেন ইনটেক হৈ থাকে তেতিয়াহ'লে আই বুলি লিখিব লাগিব। চ' এই চিম্বল কেইটা আমাৰ ইয়াতে য'ত মানে এমনিয়টিক ফ্লুইডৰ কাৰণে দিয়া আছে সেইখিনিত ইয়াত দিব লাগিব। চ' তাৰ যিবিলাক চিম্বল আছে সেই চিম্বলবিলাক ইয়াত ব্যৱহাৰ কৰিব লাগিব। কাৰণ ইয়াত লিখিবলৈ দেখিছে অতি সৰু সৰু ঠাই আছে, গতিকে ইয়াত লেখাটো মানে খুবেই জাগা কম। তো আমি চিম্বল যেনে ক্লিয়াৰ হ'লে আমি চি লিখিম, মিকনিয়াম ষ্টেইন থাকিলে এম লিখিম,
ব্লাড ষ্টেইন থাকিলে আমি বি লিখিম এনেকৈ আমি লিখিব লাগিব চ' ইয়াতে যেতিয়া আমি চাৰ্ভিক্সটো চাই ল'ম যে 4 চেণ্টিমিটাৰ ডাইলেশ্যনটো হৈছে তো তেনে অৱস্থাত আমি যেতিয়া ফিটাছ কণ্ডিশ্যনটো চাম যদি ধৰক ফিটেল হাৰ্ট ৰেটটো 130 আছে তো 130 থাকিলে আমি ইয়াতে এটা মানে দাগ দিব লাগিব এইখিনি হৈছে 130 দাগ ইয়াতে দাগ চ' এনেকৈ আমি এটা প্লট দি দিম এই প্লটটো হৈছে 130 তো এইটো দিয়াৰ পাছত পুনৰ আধা ঘণ্টাৰ পিছত আমি ফিটাছৰ মানে হাৰ্ট ৰেটটো চাব লাগিব সেইখিনি চোৱাৰ সময়ত আমি দেখিছোঁ যে 140 লৈকে গৈছে চ' ইয়াতে এনেকৈ আকৌ দাগ দিব লাগিব দিয়াৰ পিছত আমি এই জইন কৰিব লাগিব আমি যেনেকৈ আমি গ্ৰাফ আকৌ তেনেকৈ দিব লাগিব তাৰপিছত আকৌ আধা ঘণ্টাৰ পিছত চাওঁতে ধৰি লওক ইয়াতে আহিছে তো ইয়াতে এনেকৈ দি দিম জইন কৰি দিম আকৌ দেখিছোঁ ইয়াতে আছে এনেকৈ আমি প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে যেতিয়া ফিটাছৰ কণ্ডিশ্যনটো চাম তেতিয়া ইয়াতে এনেকৈ বিন্দুবিলাক বহাব লাগিব আৰু লগতে এই ৰেখাৰে সংযোগ কৰিব লাগিব আৰু যিহেতু এই দুইডাল ৰেখাৰ মাজত এই বিন্দুকেইটা অৱস্থিত হৈছে তাৰমানে এইটো এটা নৰ্মেল কণ্ডিশ্যনৰ মানে হাৰ্ট ৰেট হয় তাৰ লগে লগে আমি যেতিয়াই এইখিনি চাম সেই একেই সময়খিনিতে আমি এমনিয়টিক ফ্লুইডটো চাব লাগিব আৰু এমনিয়টিক ফ্লুইডটো চালে যদি ক্লিয়াৰ হয় আমি তাতে চি বুলি লিখিব লাগিব প্ৰত্যেকবাৰ চাম যদি ক্লিয়াৰ চি বুলি আমি লিখি যাম এনেকৈ লিখি যাম আমি এটা কথা আৰু লক্ষ্য কৰিব যে ইয়াত যিখিনি সময়টো ধৰি লওঁ যে 9টা বজা বুলি তেনেহ'লে এইটো হ'ব 9:30 এইটো হ'ব 10:30 11 11:30 12 এনেকৈ আমি প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে আমি দি যাব লাগিব চ' ফিটেল কণ্ডিশ্যনত আমি চাব লগা কথা হৈছে ফিটেল হাৰ্ট ৰেট আৰু এমনিয়টিক ফ্লুইডটো চাব লাগিব ইয়াৰ পিছত আহিছে লেবাৰ কণ্ডিশ্যন মানে চাৰ্ভিক্স ডাইলেশ্যনটো মূলত থাকিব আৰু লগতে কণ্ট্ৰেকশ্যনছটো থাকিব কণ্ট্ৰেকশ্যনছ মানে তেখেতৰ এই যিটো মানে প্ৰসৱৰ সময়ত যিটো হেঁচা আহে আমাৰ সেই কণ্ট্ৰেকশ্যনছটোৰ বিষয়ে আমি জানিব লাগিব ইয়াত লক্ষ্য কৰক ইয়াতে 1 2 3 4 5 6 এনেকৈ সময়বিলাক দিয়া আছে আৰু ইয়াত দুডাল বিশেষ লাইন আঁকি থোৱা আছে এই দুডাল বিশেষ লাইন আৰু এই দুডাল লাইনেই হৈছে আমি এই পাৰ্টোগ্ৰাফখনত আটাইতকৈ বুজি পাব লগা আৰু দৰকাৰী লাইন এডাল লাইনৰ নাম হৈছে এলাৰ্ট লাইন আৰু এডাল লাইনৰ নাম হৈছে একশ্যন লাইন এলাৰ্ট লাইন মানে ই আমাক এলাৰ্ট কৰি দিব যে আচলতে আমি সেই মাতৃগৰাকীৰ ডেলিভাৰীটো আমাৰ ছাব চেণ্টাৰ পৰ্যায়ত কৰিব পাৰিম নে আমি ৰেফাৰ কৰিব লাগিব চ' এইটো এলাৰ্ট লাইনে আমাক বুজাই দিব লগতে এটা দৰকাৰী কথা ইয়াত লিখি থৈ দিয়া আছে যে ইউনিচিয়েট প্লটিং অন এলাৰ্ট লাইন আমি যেতিয়াই পাৰ্টোগ্ৰাফটো আমি ব্যৱহাৰ কৰিম তেতিয়াই আমি এলাৰ্ট লাইনৰ পৰাই আৰম্ভ কৰিব লাগিব যিকোনো বিন্দুৰ প্ৰথম বিন্দুটো আমি এলাৰ্ট লাইনত মানে বহুৱাব লাগিব এটা বহুৱাম কেতিয়া চ' চাৰ্ভিক্স দিয়া আছে চাৰ্ভিক্স চেণ্টিমিটাৰ প্লট এক্স মানে ক্ৰছ দি পেলাই ইয়াত কৰিব লাগিব যেতিয়াই চাৰ্ভিক্স ডাইলেশ্যনটো 4 চেণ্টিমিটাৰ বা তাতকৈ বেছি থাকে তেতিয়াহে আমি মানে পাৰ্টোগ্ৰাফখন ইউজ কৰিব লাগে ধৰি লওক এগৰাকী মহিলাৰ চাৰ্ভিক্স ডাইলেশ্যনটো 5 চেণ্টিমিটাৰ হৈছে যিহেতু আমাৰ কণ্ডিশ্যনটো ফুলফিল হৈছে গতিকে আমি পাৰ্টোগ্ৰাফটো ইউজ কৰিব লাগিব আৰু এইখিনি সময়ত আপুনি চাওক 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা এনেকৈ লিখা আছে নহয় আমি 5 চেণ্টিমিটাৰ বুলি ক'লে আমি ইয়াত দিম নে ইয়াত দিম ইয়াত দিব নোৱাৰোঁ কাৰণ এলাৰ্ট লাইন নহয় ইয়াত দিব নোৱাৰোঁ কাৰণ এইটো এলাৰ্ট লাইন নহয় আমি ইয়াত দিব লাগিব তাৰে আমাৰ প্ৰথম পইণ্টটো ইয়াত দিব লাগিব এটা ক্ৰছ দিব লাগিব এইটো এই ক্ৰছটো দিছোঁ কাৰণ 5 চেণ্টিমিটাৰ বুলি কৈছিলে চ' 5 চেণ্টিমিটাৰত আমি ইয়াত দিয়াৰ লগে লগে কেইটা বাজিছে ধৰি লওক মাতৃগৰাকীৰ সেইখিনি সময়ত চাওঁতে 8 বাজিছে তো আমি 8 লিখি দিম ইয়াতে 8 AM বুলি লিখিম তো 8 AM লিখাৰ সময়ত লক্ষ্য কৰিব এডালৰ পৰা এই দীঘলডাললৈকে 1 ঘণ্টা সময় থাকে আৰু এই মাজৰ পইণ্টটোত আধা ঘণ্টা সময় থাকে তো যদি 8 বাজিছে তেনেহ'লে এইটোহে 8 বজাৰ লাইন এইটো কিন্তু 9 বজাৰ লাইন কিন্তু লিখিম আমি মাজত 8 বজাটো ঠিক আছে এইখিনি বুজি পাইছে নহয় এইডাল লাইন হৈছে 8 বজাৰ লাইন এইডাল হৈছে 9 বজাৰ 10 11 12 এনেকৈ গৈ থাকিব আৰু মাজৰডাল হ'ব 8:30 9 9:30 10 10:30 11 এনেকৈ গৈ থাকিব চ' এইখিনিত হোৱাৰ লগে লগে আমি মানে চাৰ্ভিক্সৰটো লিখিলোঁ ইয়াতে লিখাৰ সময়ত আমি সময়টো লিখিব লাগিব যে কোন সময়ত আমি চাৰ্ভিক্সটো 4 চেণ্টিমিটাৰ বা তাতকৈ ডাইলেশ্যন হৈছে কণ্ট্ৰেকশ্যনছৰ কাৰণে এটা কথা লক্ষ্য কৰিব কণ্ট্ৰেকশ্যন সদায় 10 মিনিটত দুবাৰ বা তাতকৈ বেছি আহিব লাগে যদি তাতকৈ কম আহিছে তেনেহ'লে সেইটো এটা ভাল লক্ষণ নহয় আৰু এটা কণ্ট্ৰেকশ্যন আমাৰ 3 ধৰণে হিচাপ কৰা হয় যদি লেছ দেন 20 ছেকেণ্ডছ সি লাষ্টিং কৰিছে তেনেহ'লে সেইটো মানে ভাল লক্ষণ নহয় 20ৰ পৰা যদি 40 ছেকেণ্ডলৈকে এটা কণ্ট্ৰেকশ্যন লাষ্টিং কৰিছে তেনেহ'লে এইটো ভাল লক্ষণ হয় আৰু যদি 40ৰ পৰা 60 ছেকেণ্ডলৈকে লাষ্টিং কৰিছে তে এইটো খুবেই ভাল লক্ষণ আৰু এনেকুৱা কণ্ট্ৰেকশ্যন কিন্তু জেনেৰেলি একদম প্ৰসৱৰ সময়তহে হয় মানে যেতিয়া বাচ্চাটো ওলাই আহিব সেইখিনি সময়ত মানে কণ্ট্ৰেকশ্যনৰ লাষ্টিংটো বেছি হয় অলপমান চ' ইয়াতে আমাৰ এই 8 বজাৰ সময়ত আমি কণ্ট্ৰেকশ্যনটো চাইছোঁ ধৰি লওক 3 আহিছে
যেনে 1 2 3 4 5 এই যে 1 2 3 4 দিছে মানে 3 contractions per 10 minutes 2 contractions per 10 minutes 4 contraction per 10 minutes ইয়াত লিখিয়ে দিছে যে contractions per 10 minutes 10 মিনিটত কিমানটা কন্ট্ৰেকশন আহিছে সো ধৰি লওক মাতৃগৰাকীৰ কি আহিছে মানে 3টা কন্ট্ৰেকশন আহিছে তেনেহলে কি হ'ব এয়াৰ পৰা ইয়াকলৈকে এনেকে এনেকে দিব লাগিব ধৰক এনেকে দি দিছে আপুনি এইটো হল আপোনাৰ এই শেডিংটো যে দিছে 3ৰ কাৰণে দিছে মানে লাষ্টিং কৰিছে 20ৰ পৰা মানে 40 সেকেন্ডৰ ভিতৰত হৈছে গতিকে এই চিনটো দি দিছে আপুনি তাৰ পিছত কি কৰিব লাগিব মানে বাকিখিনি মেটাৰনেল কন্ডিশনটো কম বাৰু মই প্ৰথমতে কন্ট্ৰেকশনছটো কৈছো আৰু ইয়াতে সাৰ্ভিক্সৰ যেটো কথা হেটো কৈ দিছো তো ইয়াৰ পিছৰ আধা ঘণ্টাত কাৰণ এটোটো আমি চাব নোৱাৰো সাৰ্ভিক্সটো আমি কি চাব লাগে সদায় 4 ঘণ্টাৰ পিছত চাব লাগে এটো 8 বজাত চাইছো আমি আৰু 12 বজাত চাব লাগিব গতিকে আমি 4 ঘণ্টাৰ পিছতে চাম এটো আমাৰ প্ৰথম হৈ গল তো কন্ট্ৰেকশনছটো কিন্তু আমি চাই থাকিব লাগিব তো কন্ট্ৰেকশনছটো যেতিয়া চাম দ্বিতীয়বাৰ চাওতে দেখা পাইছো ধৰি লওক 2 আহিছে মানে দুইবাৰ আহিছে প্ৰতি 10 মিনিটত দুইবাৰ আহিছে সো আমি তেতিয়া এনেকে দিম লাষ্টিং কিন্তু কৰিছে 20 to 40 সেকেন্ডস হয়তো 36 সেকেন্ডস হ'ব পাৰে 35 সেকেন্ডস হ'ব পাৰে এনেকে যিকোনো হ'ব পাৰে তাৰ পিছত আকৌবাৰ যদি আধা ঘণ্টাত চাও আমি ধৰক এটো 8 8:30 এটো 9 হ'ব 9টা বজাত চালু পুনৰ মানে এনেকুৱা আহিছে 3টা আহিছে সো এনেকে দি দিম আমি সো এই ধৰণে আমি ইয়াতে প্লটিং কৰি গৈ থাকিব লাগিব কন্ট্ৰেকশনছ পাৰ 10 মিনিটস টু তাৰ পিছত আহিছে ইন্টাৰভেনশনছ মানে আপুনি মহিলাগৰাকীক প্ৰসৱৰ আগে কি ধৰণৰ মেডিকেশনছ দিছে বা ড্ৰাগছ বা ফ্লুইড আইভি ফ্লুইড আপুনি দিছে সেই কথাখিনি ইয়াতে উল্লেখ কৰিব লাগিব ধৰি লওক 8 বজাত এইখিনি 8 বজা এই লাইনটো গোটেইখিনি 8 বজাৰে লাইন এই 8 বজাৰ সময়ত ইয়াতে আইভি ড্ৰাগছ কিছুমান দিছে যেনে মানে কেতিয়াবা কোনোবাই অক্সিটোচিনো দিয়ে বা হয়তো আপুনি মানে আৰএল লগাইছে তো যি ড্ৰাগছ বা মানে ডক্টৰে দিব সেইখিনি ইয়াতে আমি উল্লেখ কৰিব লাগে ইয়াতে আইভি বুলি ড্ৰাগছৰ নামটো ইয়াত লিখি দিব লাগিব তো ড্ৰাগছ এণ্ড ইন্টাৰভেনশনছটো লিখাৰ পিছত আমি নেক্সট যেটো আমাৰ কন্ডিশন আছে এটো হৈছে মেটাৰনেল কন্ডিশন তো মেটাৰনেল কন্ডিশনৰ কি আহিব আমি পালস চেক কৰিব লাগিব বিপি চেক কৰিব লাগিব এই কথাখিনি সোৱাৰ উপৰিও আমি টেম্পাৰেচাৰটো চেক কৰিব লাগিব তো পালস আৰু বিপি টো প্ৰতি 4 ঘণ্টাৰ মূৰে চেক কৰিব লাগে যেতিয়া আমাৰ সাৰ্ভিক্স ডাইলেশনটো 4 সেন্টিমিটাৰ তাতকৈ বেছি হ'ব তো আমি অলৰেডি যে 8 বজাত আমি প্ৰথমতে চেক কৰিছো সেইখিনি চেক কৰাৰ সময়ত আমি একেলগে বিপি টো চেক কৰিম আৰু বিপি চেক কৰাৰ সময়ত আমাৰ এটা নিয়ম আছে ধৰি লওক মাতৃগৰাকীৰ বিপি 120/80 তেনেহলে এটা চেক দিছো 120 আৰু 8 বাইছে এইখিনিত নহয় তো 8 বজা 8ৰ পৰা এটো 9 চক লাগে এইখিনি 8 আছে এটো 9 গতে 8ৰ এটো আমি 9 am লিখি দিব পাৰো তো 9 am 10 am এনেকৈ থাকিব সো 8ৰ পৰা 9 লৈকে তাৰ মাজেদি দি দিব এইখিনি দি মাজেদি কেনেকৈ দিব যে 8 বজাত যেতিয়া আমি চাম বিপি টো 120 মানে এটো 120 আৰু 80 লৈকে এনেকৈ আমি এডাল লাইন আঁকিব লাগে আৰু এই লাইন দিলৰ দুই মূৰে এনেকৈ কাৰ্চিন দিব লাগে এনেকৈ তেতিয়া বুজি পাব যে মাতৃগৰাকীৰ বিপি টো 120/80 আছে লগতে আহিল পালস আমি প্ৰতি আধা ঘণ্টাৰ মূৰে চাব লাগে কথাবিলাক লক্ষ্য কৰিব দে যে 4 ঘণ্টাৰ মূৰে চাব লগা আমাৰ মানে যিখিনি ভাইটেলছ আছে হেতু হৈছে বিপি সাৰ্ভিকেল ডাইলেশন আৰু আমাৰ টেম্পাৰেচাৰ এই কথাখিনি আমি প্ৰতি 4 ঘণ্টাৰ মূৰে চাব লাগে আৰু বাকিখিনি হল আমাৰ আধা ঘণ্টাৰ মূৰে চাব লাগে তো পালসটো আধা ঘণ্টাত চাব লাগিব ধৰি লওক পালসটো 90 আহিছে পাৰ মিনিট তো 8 বজা এইটো হৈছে গতে 8 বজাৰ লগে লগে আমাৰ 90 হলে 90 ইয়াত দিব লাগিব ডট এটা দি দিছো আমি ডট দি দিছো তো 9:30 যদি চাও আমি সাপোজ 80 লৈকে নামিছে এনেকৈ দিলো তাৰ পিছত ধৰি লওক 9ত এনেকুৱা হৈছে ইয়ালৈকে আহিছে সো এনেকৈ আমি মানে লাইনটো দিব লাগিব এটো ইয়াৰ পিছত টেম্পাৰেচাৰ এইটো কথা কিন্তু চাই যাব দে ইয়াতে পালসটো প্ৰতি আধা ঘণ্টাৰ মূৰে চাব এনেকৈ দি যাব এনেকৈ আহিছে যত থাকিব হেনেকে লাইনবিলাক জয়েন কৰি গুছি যাব সো এতিয়া আমি টেম্পাৰেচাৰটো চাম সো টেম্পাৰেচাৰটো আমি একে সময়তে আমি 8 বজাতে চাব লাগিব ধৰি লৈছো 37 ডিগ্ৰী সেলসিয়াছ আছে সো এতিয়া এইখিনি চোৱাৰ পিছত আমি আৰু চাব নালাগে আকৌ কেতিয়া চাম যেতিয়া 4 ঘণ্টা কমপ্লিট হ'ব তেতিয়া আমি টেম্পাৰেচাৰটো চাম তেতিয়া লিখিম তো এনেকৈ আমি লাষ্টত যেটা 4 ঘণ্টাৰ পিছত চাম ধৰি লওক যে ফুল ডাইলেশন দিছে ফুল ডাইলেশন বুলি কোৱাৰ লগে আমি 10 সেন্টিমিটাৰ বুজিম সো কেতিয়া এটো 4 ঘণ্টা হলে 8 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা তো ফুল ডাইলেশন বুলি গলে ইয়াতে দিব লাগিব এটো ফুল ডাইলেশন 4 ঘণ্টাৰ আমি ফুল ডাইলেশন দিছে ইয়াতে দি দিম সো ইয়াত আমি কি দেখা পালো যে মাতৃগৰাকীৰ ফুল ডাইলেশন দিছে আৰু এটা
মানে সন্তানটো বাহিৰ ওলাবলৈ আৰম্ভ কৰিছে তেতিয়া আমি ইয়াতে লাইন ড্ৰ কৰি দিম এনেকৈ লাইনডাল ড্ৰ কৰি দিম তো এই লাইনডাল দেখিছে যে এলাৰ্ট লাইনৰ লেফ্ট চাইডে আছে এলাৰ্ট লাইনৰ লেফ্ট চাইডে আছে মানে এই নৰ্মেল কণ্ডিশ্যনত আছে কোনো বিপদৰ শংকা নাই যদি এলাৰ্ট লাইনটো ক্ৰছ কৰি আহে তেতিয়াহ'লে কিন্তু বিপদৰ কথা থাকিব আমি ৰেফাৰ কৰিব লাগিব এফআৰইউলৈকে আৰু বাকী যি ইণ্টাৰভেনশ্যনছ কৰিব তাত সিজেৰিয়ান কৰিব লাগিব নে কি কৰিব সেইটো ডক্টৰে সিদ্ধান্ত ল'ব গতিকে আমি এলাৰ্ট লাইন পাৰ হোৱাৰ লগে লগে পঠাই দিব লাগিব সো এইখিনিয়ে হৈছে আমাৰ এখন পাৰ্টোগ্ৰাফৰ যি চাৰিটা ভাগ আছে এই চাৰিটা ভাগত কেনেকৈ বিন্দুবোৰ প্লট কৰিব লাগে সেইখিনি কথা দেখুওৱা গ'ল খালি কথা এটা লক্ষ্য ৰাখিব প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে কি কি চেক কৰিব লাগে আৰু প্ৰতি 4 ঘণ্টাৰ মূৰে মূৰে কি চেক কৰিব লাগে সেইটো কথা মনত ৰাখিব আৰু এলাৰ্ট লাইনডাল হৈছে মূল আমাৰ বিষয়বস্তু জানিব লগা কথা এলাৰ্ট লাইনত সদায় ইউনিভাৰ্চেল পইণ্টটো প্লট কৰিব লাগে যেতিয়া চাৰ্ভিক্স ডাইলেশ্যন 4 সেন্টিমিটাৰ বা তাতকৈ বেছি হয় তো মোটামুটিকৈ এইখিনি হৈছে আমাৰ এখন পাৰ্টোগ্ৰাফৰ বিষয়ে জানিবলগীয়া কথা সো মই আশা কৰিছোঁ যে আপোনালোকে পাৰ্টোগ্ৰাফৰ এই কথাখিনি বুজি পাইছে আৰু যদি বুজি পাইছে তেনেহ'লে নিশ্চয় এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আৰু লগতে নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ